বিটিআর মুখ্য আমার চিফ অতি মাননীয় শ্রীযুত প্রণব প্রসাদ আমি আমার ভেনু আর এখন বাঞ্চিলে আমি আদরণীয় জানাচ্ছি এখন ভেনু আর এখন সাঁওতালি পাঞ্চিলে আমি আদরণীয় জানাই সম্বর্ধনা জ্ঞাপন করছি হাকুয়া রণহিংসা এই আমার মঞ্চ উপবিষ্ট আছে সম্মানীয় অতিথিসকল আমি তেখেতসকলক আমাৰ ৰাজ্যৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু বিশিষ্ট আদিবাসী মহাসন আশা ফালৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আপুনি এইটো ভালকৈ জানিব লাগিব Thank you, sir. Thank you. তেখেত আমাৰ ৰাইজৰ কাৰণে যে ত্যাগ আৰু মৰম দিলে তাৰ কাৰণে আমাৰ আশা তৰফৰ পৰা এখন ভেনু গোসাইগাঁও সাব ডিভিজনৰ মাটি আঞ্জলিত আয়োজন কৰা 20তম আদিবাসী মহাসভাত সভাপতিত্ব কৰা সম্মানীয় সভাপতি ডাঙৰীয়া ইয়াৰ উপস্থিত আমাৰ নেতৃত্ব দিয়া শ্ৰী কোদাই নামন ডাঙৰীয়া আশাৰ সাধাৰণ সম্পাদক শ্ৰী অমৰজ্যোতি সোৰেন ডাঙৰীয়া Organizing Committee নেতৃত্ব দিয়া শ্ৰী সোম সোৰেন ডাঙৰীয়া সভাপতি সম্পাদক আৰু নেতৃবৃন্দ আমাৰ সভানেত্ৰী ডাঙৰীয়ানী উপস্থিত সন্মানীয় ব্যক্তিসকল ইণ্টেলেকচুৱেলসকল শ্ৰদ্ধাৰ দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল আৰু মোৰ বন্ধুসকল আজি এই মাটি আজৰিত যে সফলভাৱে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিশ্ব আদিবাসী মহাসভা আয়োজন কৰিছে ইয়াৰ আয়োজকসকলক মই অভিনন্দন জনাইছোঁ আজি এই মহাসভা আপোনালোকে পুনৰ এবাৰ সফলভাৱে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি উদযাপন কৰিবলৈ সক্ষম হৈছে মই আদিবাসীসকলৰ যিসকল দীঘলীয়া সময় সংগ্ৰামত শ্বহীদ হৈ গ'ল এই শ্বহীদসকলক মই শ্ৰদ্ধা জনাইছোঁ আদিবাসীসকলৰ বীৰ নেতাসকল যিসকলে ভাৰত স্বাধীনতাৰ কাৰণে বৃহত্তৰ ভাৰত ৰাষ্ট্ৰখন গঢ়াৰ কাৰণে ভাৰতৰ সুৰক্ষাৰ কাৰণে আৰু আদিবাসী সমাজৰ সুৰক্ষাৰ কাৰণে যিসকলে প্ৰাণ আহুতি দিলে যিসকলে অৱদান দিলে এই সকলোকক মই শ্ৰদ্ধা জনাইছোঁ আশাৰ প্ৰাক্তন সভাপতি আদিবাসী জনগোষ্ঠীৰ মাত্ৰ নহয় অসমৰ ছাত্ৰ সংগঠন বোৰৰ ভিতৰত এজন শক্তিশালী নেতা আমাৰ লাকৰা ডাঙৰীয়া প্ৰয়াত লাকৰা ডাঙৰীয়ালৈ মই শ্ৰদ্ধা জনাইছোঁ আদিবাসী আশাৰ প্ৰাক্তন ৱাৰ্কিং প্ৰেচিডেণ্ট এই সময়ত শ্বেৰমাকু ডাঙৰীয়ালৈ মই শ্ৰদ্ধা জনাইছোঁ আজি আদিবাসী মহাসভাত উপস্থিত হৈ বহুখিনি কথা মনত পৰিছে যি সময়ত আদিবাসী জনগোষ্ঠীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছিলে নিজৰ অধিকাৰৰ সংগ্ৰাম কৰি আছিলে এই সময়ত এটা কঠিন পৰীক্ষা কঠিন পৰিস্থিতিৰ মাজেৰে আহিব লগা হৈছে যেনেকৈ বড়োসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ ভাষা সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ কাৰণে হাজাৰ হাজাৰ লোক প্ৰাণ আহুতি দিব লগা হৈছে আদিবাসীসকলক নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে নিজৰ ভূমিৰ কাৰণে বিভিন্ন সময়ত বহুখিনি সংগ্ৰামৰ সন্মুখীন হৈ আহিছে কিন্তু লাহে লাহে সময় পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষৰ নেতৃত্বৰ চিন্তাধাৰা সলনি হৈছে
এটা সময়ত জনজাতি আদিবাসীসকলক কিছুমান মানুহে ঘৃণা কৰিছিলে, কিছুমান মানুহে উচ্চ নীচ ভাবিছিলে আৰু আমাৰ মানুহবিলাকক আদিবাসী মানুহবিলাকক ভাৰতৰ কিছুমান উচ্চ পদত বিভিন্ন উচ্চ দায়িত্বত এই সময়ত দায়িত্ব অৰ্পণ কৰা নাছিলে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ আগত যি কথা কৈছিলে, আছে দিন আনে वाले হে, ভাল দিন আহি আছে আৰু লাহে লাহে আমি দেখিবলৈ পালো। আৰু আজি আমি সমগ্ৰ ভাৰতত আমি সান্থালী হওক নহওক, কুৰা মুণ্ডা হওক নহওক, মই বড়ো হৈ পেলাই হ'লেও আৰু বিভিন্ন আদিবাসী মূলীয় লোকসকলে গৌৰৱ অনুভৱ কৰিছে, কাৰণ ভাৰতৰ সংবিধানৰ উচ্চ স্তৰত যিজন বহি আছে আদিবাসী মূলীয় আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী, আমি সবে গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ আগত এছিৰ পৰা ৰামনাথ কোবিন্দ ডাঙৰীয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। আমি এটা সময়ত ভাবিছিলো এই ভাৰত ৰাষ্ট্ৰখনৰ সংবিধানে, এই ভাৰত ৰাষ্ট্ৰখনৰ আমি নাগৰিক হৈ আমাৰ যি যথা সন্মান, যি উপযুক্ত সন্মান আমি কেতিয়াও নাপাম নেকি, এই কথাবিলাক আমি সংগ্ৰামৰ সময়ত বহুত অনুভৱ কৰিছিলো। কিন্তু লাহে লাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সবকে সাথ সবকে বিকাশ যি এটা নাৰা চিন্তা লৈ আগবাঢ়িছে। আজি পিছপৰা জনগোষ্ঠীবিলাকক, অৱহেলিত জনগোষ্ঠীবিলাকক যিসকলে ভাবিছিলে কাহানিও আৰু আমাক কোনো গুৰুত্ব নিদিয়ে, সেইসকলে লাহে লাহে নিজৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি লৈ আত্মস্বাভিমান লৈ জীয়াই থকাৰ পুনৰ আমি সপোন দেখিবলৈ পাৰিছো, চিন্তা কৰিবলৈ পাৰিছো। আজিৰ সময়ত আমি একে ভাৰতীয় মানুহ হিচাপে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মৰম, স্নেহ, সন্মান আৰু শ্ৰদ্ধা আমি ৰাখিব লাগিব। আমি ক'ব নোৱাৰা কিছুমান কাৰণত যোৱা সময়ত আমি কাজিয়া কৰিলো, আমি হিংসা কৰিলো, নিজৰ মাজত মৰামৰি হ'ল, এজনে আনজনক বেয়া পালে আৰু সেই পৰিৱেশৰ কাৰণে আমাৰ বহুতখিনি ক্ষতি হ'ল। মানুহবিলাক যেতিয়া ৰিলিফ কেম্পত থাকিব লগা হ'ল, ঘৰ জ্বলিব লগা হ'ল, বিভিন্ন সমস্যা হ'ল, আমাৰ জেনেৰেশ্যনছবিলাকে ভাল শিক্ষা ল'ব নোৱাৰিলে, ভাল স্কুলত পঢ়িব নোৱাৰিলে, অৰ্থনৈতিকভাৱে আমি আগুৱাই যাবলৈ নোৱাৰিলো, আমি বহুত পিছ পৰি থাকিব লগা হ'ল। আজি সময়ৰ আহ্বান, এই বড়োলেণ্ডত বড়োসকলো জীয়াই থাকিব লাগিব, আদিবাসীসকলো জীয়াই থাকিব লাগিব, গোৰ্খাও জীয়াই থাকিব লাগিব, কোচ ৰাজবংশী সূত্ৰধৰৰ পৰা আদি কৰি যিমান জনগোষ্ঠী আছে, আমাৰ বঙালী মাইনৰিটি, নাথ যোগী সকলো জনগোষ্ঠী ইয়াত জীয়াই থাকিব লাগিব। এইটোৱে আমাৰ বাসস্থান, ইয়াতে আমি বাস কৰোঁ, ইয়াতকে আৰু বেলেগ ঠাইত আমাৰ জাগা নাই। আমি আহি থকা শ শ বছৰ, হাজাৰ হাজাৰ বছৰ আহি থকা প্ৰজন্মৰ কাৰণে এই অঞ্চলটোকে আমি প্ৰস্তুত কৰিব লাগিব। এই অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীয়ে আমি থিয়ৰী অফ কো এক্সিষ্ট, যিটো একেলগে বসবাস কৰাৰ যি চিন্তাধাৰা লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। ইয়াত যদি কোনোবা কুৰুং মানুহৰ দুখ হৈছে, আমি একেলগে যাব লাগিব। ইয়াত যদি কোনোবা সান্থালীৰ দুখ হৈছে, আমি একেলগে যাব লাগিব। ইয়াত যদি কোনোবা উৰিয়াৰ কিবা এটা দুখ হৈছে, আমি একেলগে যাব লাগিব। ইয়াত যদি বড়ো মাইনৰিটি, ৰাজবংশী কাৰোবাৰ কিবা হৈছে, আমি একেলগে যাব লাগিব, কাৰণ আমি একে মানৱ জাতি। আমি একে মানৱ জাতি, আমাৰ চিন্তাধাৰা একে, আমাৰ হাৱা, বতাহ, মাটি, বাৰী, পানী একে, সংবিধানো আমাৰ একে, অধিকাৰো আমাৰ একে। কিন্তু বিভিন্ন কাৰণত আমাৰ আগৰ সময়বিলাকত চৰকাৰত বহা মানুহবিলাকে এই কথাবিলাক উপলব্ধি নকৰাৰ কাৰণে আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰি আমাকে কাজিয়া কৰাই এই পিছপৰা জনগোষ্ঠীবিলাকক এজনে আনজনৰ লগত কাজিয়া লগাই মৰামৰি কৰাই আমাক বহুত বছৰে তেখেতসকলে বঞ্চিত কৰি ৰাখিছিলে। আৰু আজি চৰকাৰ আহিছো, মই আজি বিটিআৰৰ দায়িত্ব লৈছো, উইলছন হাজদা আজি ইএম হৈছে, উকিল মুছাহাৰী সজল সিংহ ইএম হৈছে, জীৱন বসুমতাৰী এমএলএ হৈছে, লৰেন্স ইছলাৰী এমএলএ হৈছে। আমি সকলো এটা এটা সংগ্ৰামৰ পৰা আহা। আমি নিজৰ জনগোষ্ঠীক ভাল পাওঁ, কিন্তু আনৰ জনগোষ্ঠীক বেয়া নাপাওঁ, আনৰ জনগোষ্ঠীকো আমি ভাল পাওঁ। আমাৰ যদি বড়ো ভাষা আগুৱাই যাব লাগে,
ইয়াত উড়িয়া ভাষা, কুৰুক ভাষা, মুণ্ডাৰী ভাষা, চান্দালী ভাষা চবেই আগুৱাই যাব লাগিব। ইয়াত যদি বড়ো মিডিয়াম স্কুল ভাল হ'ব লাগে, সকলো শিক্ষা ভাল শিক্ষা পাব লাগিব। কাৰণ ভাৰতবৰ্ষত ৰাইট টু এডুকেশ্যন এক্ট আছে, শিক্ষাৰ অধিকাৰ আইন। শিক্ষা চবেই ভাল শিক্ষা পাব লাগিব, গুণগত শিক্ষা পাব লাগিব। চবৰে ল'ৰা ছোৱালী ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ হ'ব লাগিব, মানৱ সম্পদ হ'ব লাগিব, চাইণ্টিষ্ট হ'ব লাগিব। আমাৰ খেতি পথাৰবিলাকত ইৰিগেশ্যনৰ পানী আহিব লাগিব, এবাৰ নহয় 3 বাৰকৈ খেতি কৰিব লাগিব। কৰ্ম সংস্কৃতি স্থাপন কৰিব লাগিব। গাঁৱে গাঁৱে ইনফ্ৰাষ্ট্ৰাকচাৰ, গাঁৱে গাঁৱে আমাক যি আন্তঃগাঁথনি লাগে এইবিলাক নিৰ্মাণ হ'ব লাগিব। আমিও ভাৰতৰ কোনোবা এটা উন্নত অঞ্চলৰ নিচিনা একেলগে আগুৱাই যাব বিচাৰোঁ। আমিও ভাৰতৰ কোনোবা এটা উন্নত ডিষ্ট্ৰিক্ট, উন্নত ৰাজ্যৰ নিচিনা একেলগে আগুৱাই যাব বিচাৰোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে, কাম আৰম্ভ কৰিছে, ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমো স্থান পাব লাগিব। আৰু সেই উন্নত 5খন ৰাজ্যৰ লগত অসমে যেতিয়া স্থান পাব লাগিব, একে সময়তে বিটিআৰ অঞ্চলত 5খন জিলাও, য'ত আমি বড়ো আদিবাসী একেলগে বসবাস কৰি আছোঁ, এই 5খন জিলাও স্থান পাব লাগিব। আৰু ইয়াৰ কাৰণে আজিৰ প্ৰজন্মৰ দায়িত্ব আছে। আমাৰ আগৰ সময়ত যি ভুল হ'ল, আজি আমাৰ মাজত পুনৰ ভুল বুজাবুজি যাহাতে কৰিছে। আৰু ইয়াত সকলো আদিবাসী আমাৰ ছাত্ৰ সংগঠন, সাহিত্য সভা সকলো উপস্থিত আছে। আৰু মই এই মহোৎসৱত আহি পেলাই খুব আনন্দিত হৈছোঁ। এটা জনগোষ্ঠীয়ে নিজৰ যিমানখিনি গ্ৰুপছ আছে একেলগে লৈ জনগোষ্ঠীটো কেনেকৈ আগুৱাই যাব ইয়াৰ কাৰণে এটা সন্মিলন পাতিছে। আৰু আজিৰ সময়ত তেনেকুৱা সন্মিলন, তেনেকুৱা সভাৰ বহুত প্ৰয়োজন আছে। কাৰণ আজিৰ সময়ত আমি একেলগে আগবাঢ়ি যাব লাগিব। এটা সময়ত আমি বুজি পোৱা নাছিলোঁ, সেইকাৰণে আমাৰ মাজত কোনোবাই ঘাট সংঘাত প্ৰতিঘাতবিলাক সৃষ্টি কৰিব পাৰিছিলে, বিভিন্ন সংঘাত আমাৰ মাজত হৈছিলে। আৰু ইয়াৰ কাৰণে আমাৰ বহুত ক্ষতি হৈ গ'ল। গতিকে আজি মই এইকাৰণে ইয়াত আহিছোঁ। যোৱা সময়ত আমাৰ মাজত বিভিন্ন সংঘাত হৈছে, বিভিন্ন ক্ষতি হৈছে। এইবিলাক আমি পাহৰি যাই নতুন সমাজ গঢ়াৰ কাৰণে আগবাঢ়ি যাব লাগিব। আমাৰ যিসকল আদিবাসী ইয়াত আছে তেখেতসকলে বহুত সংগ্ৰাম কৰিছে সাংবিধানিক অধিকাৰৰ কাৰণে। তেখেতসকলে অস্ত্ৰ লৈও সংগ্ৰাম কৰিছে। বড়োসকলেও সাংবিধানিক অধিকাৰৰ কাৰণে বহুত সংগ্ৰাম কৰিছে, অস্ত্ৰ লৈও সংগ্ৰাম কৰিছিলে। আৰু আজি চবেই মূল খুঁটিত আহিল, শান্তি আহিল। আৰু এইখিনি সময়ত সংঘৰ্ষৰ পিছত এতিয়া নিৰ্মাণৰ সময় আহিছে। এটা সময়ত আমি সংঘৰ্ষ কৰিলোঁ আৰু এতিয়া নিৰ্মাণৰ সময় আহিছে। গতিকে নিৰ্মাণৰ সময়ত প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, আত্মসন্মান লৈ জীয়াই থকাৰ এটা পৰিৱেশ বিটিআৰত গঢ়িবলৈ আমি গৈ আছোঁ। আৰু এইটো অলৰেডি সৃষ্টি হৈছে। আৰু ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ। কাৰণ তেখেতসকলে চিধাকৈ বড়োলেণ্ড অঞ্চলত তেখেতসকলৰ যিটো ব্লেছিং, তেখেতসকলৰ যিটো গাইডেন্স এইটো আছে। সেইকাৰণে কম সময়ৰ ভিতৰতে বড়োলেণ্ড অঞ্চলটো আমি পৰিৱৰ্তন কৰিবলৈ হিম্মত কৰিব লাগিছিলে বিটিআৰত শান্তি আনাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যেতিয়া ইয়াত জ্বলাজ্বলি হৈছে এই জুইটো নুমাবৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যিটো বৰা অনবৰা হৈছে এইটো সমাধান কৰাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীটো মানে সমস্যা সমাধান কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰে হিম্মত কৰিব লাগিছিলে স্কুল কলেজবিলাক ঠিক কৰাৰ কাৰণে, বিটিআৰত চবকো নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে। গতিকে যিটো হিম্মত হাগ্ৰামাৰ গোটাব লাগিছিলে সেইটো হিম্মত গোটাব পৰা নাই। আৰু যিটো হিম্মতৰ কথা কৈছে এই হিম্মতৰ কথাৰ লগত তাৰ কোনো লিংকে নাই। আমাৰ কি হিম্মত আছে নাই এইটো হাগ্ৰামাত দেখাবলৈ কি দৰকাৰ আছে? আৰু আজিয়ে 6 মাহ পিছত ইলেকশ্যন হ'ব, আজিয়ে হিম্মত দেখাব লাগে নেকি? হিম্মত দেখাবলৈ বহুত সময় আছে। মহাত্মা গান্ধীক যেতিয়া চাউথ আফ্ৰিকাত ব্ৰিটিছে ট্ৰেইনৰ পৰা নামাই দিছিলে তেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে যে তোমালোকে আমাক ট্ৰেইনৰ পৰা নামাই দিছা, এটা সময়ত মই ভাৰতৰ পৰাই তোমালোকক খেদি দিম। গতিকে আজিৰ সময়ত এনেকুৱা কথাবিলাক হাগ্ৰামা ডাঙৰীয়াই বুজি নাপায়। খংটো ক'ত উঠিব লাগে ক'ত উঠাইছে, বেয়াটো কাক পাব লাগে কাক পাইছে, ভালটো কাক পাব লাগে কাক পাইছে। চ' আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে এটা একদম ডাঙৰ কনফিউজনত আছে, কি কৰিম কি নকৰিম। তেখেতৰ সতীৰ্থবিলাক ওলাই গ'ল, দলৰ পৰা সদায় মানুহ ওলাই যাই আছে। তেখেতে একদম সৰু ল'ৰা কেইটামানক লৈ পেলাই ৰাজনীতি কৰিব লগা হৈছে 17 বছৰ শাসন কৰাৰ পিছত। এইবিলাক ডাঙৰ কাহিনী। ৰাজনৈতিক দল খোলাটো ভাৰতত নতুন নহয়।
কিবা ক্ষুদ্ৰ অঞ্চলতো 10টা দল আছে 20টা দল আছে গতিকে গণতন্ত্ৰত কোনোবা নতুন দল খুলিব পাৰে নতুন কোনোবা দল ভংগ কৰিব পাৰে এইটো গণতন্ত্ৰৰ এটা প্ৰক্ৰিয়া চলি থাকে গতিকে তাত মোৰ ক'ব লগা নাই কোনে কি ভাল পাইছে যোনে যি কৰিছে কৰক খালি সমাজৰ ক্ষতি হোৱা যাতে একো নকৰে সমাজৰ ভালৰ কাৰণে কৰে মই এইটো আহ্বান কৰিম আগ্ৰহ মহিলা